হলো মিনতি তই কথাটো শুনি কি ভাল পোৱা নাই নেকি মনটো চোন দুখে কৰি দিছ ইমান ভাল খবৰটো মই লৈ আহোঁতেও কিমান ভাল খবৰ এটা শুনি পিলে বোলো ভাল পাবি চাগে তই আকৌ মনটো মাৰিহে দিছ কি হৈছে মানে তোৰ পছন্দ হোৱা নাই বহুত সুখত থাকিব তোৰ জীয়েৰে বুজিছ বহুত ভাল ল'ৰা মই একো মিছা কথা কোৱা নাই জাননে মঞ্জু বাইদেউ সেইটো কথা নহয় মানে কি আকৌ ইমান ভাল খবৰটো পাই তই ফূৰ্তিহে কৰিব লাগে জীয়েৰে ঢুকোৱাৰ পিছৰ পৰা তই হ'বলা কমখন কষ্ট কৰি দুইজনী ছোৱালীকে ডাঙৰ দীঘল কৰিছ নেকি আমি কিবা নাজানো নেকি ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছ পঢ়াইছ পঢ়াই শুনাই ইমান ডাঙৰ কৰিলি ছোৱালী দুজনী লোকৰ ঘৰত কাম কৰিছ কৰবাত কৰিছ কিমান কাম বন কৰি ফুৰিছ এতিয়ালৈকে ভাল সম্বন্ধ এটা আহিলে এজনী ছোৱালী দি দে আকৌ ডাঙৰজনীটো এতিয়া ডাঙৰজনী বুলি কি দুইজনীতো বিয়াৰ বয়স হৈ গৈছে দেচোন ভাল ল'ৰা আহিলে তই দি দিব লাগে বিয়াৰ কাৰণে আকৌ কিয় তই মান্তি নহয় কচোন ইমান ভাল সম্বন্ধ মই গেৰেণ্টি লৈছোঁ ল'ৰাটো বহুত ভাল জাননে অলপ দুখীয়া ইমান একে ধনী মানুহ নহয় আমাৰ নিচিনা মধ্যবিত্ত মানুহ আৰু তথাপিও তোৰ ছোৱালীজনী সুখত থাকিব ভাল কোম্পানী এটাত চাকৰি এটাও কৰে প্ৰাইভেট চাকৰি যদিও ঘৰখন যেন তেনে চলাই কৰি থাকিব পাৰে জাননে মাক দেউতাককো খুৱাই ৰাখিছে সিয়ে ঘৰখন চলায় আৰু তোৰ জীয়েৰকো ভালকৈ চলাব জানো মই দুখীয়া হ'লেও ল'ৰাটো একো মানে মদ ভাং একো নাখায় বহুত ভাল চৰিত্ৰ গম পাইছনে তই চিন্তা কৰি চা কথাটো মই কিন্তু বেয়া কথা কোৱা নাই তোক তোৰ ছোৱালীজনী দুখীয়া হ'লেওতো টকা পইচা একেবাৰে নাইকিয়া নহয় চলাব পাৰিবতো সি কিবা নহয় কিবাটো কাম এটা কৰে কোম্পানীত চাকৰি কৰে যেতিয়া সি ঘৰৰ দায়িত্ব লয় যেতিয়া তোৰ জীয়েৰৰ দায়িত্বও ল'ব পাৰিব দেচোন চিন্তা কৰ সোনকালে বহুত ভাল সম্বন্ধ আহিছে কিন্তু মই সেইকাৰণে তোক দৌৰি আহি কথাটোক ক'বলৈ আহিছোঁ তই ভাব কথাটো দে ক কি একো মান নিদিয় যে কিয় তই বাইদেউ আপুনিতো সকলোবোৰ মোৰ কথা জানেই কিমান কষ্টকৈ সিহঁত দুজনীক মই ডাঙৰ দীঘল কৰিছোঁ সিহঁতেও সৰুৰ পৰা বহুত কষ্ট পাইছে দেউতাক নোহোৱাৰ পিছৰ পৰা অভাৱ বস্তুটো সিহঁতৰ জীৱনৰ পৰা দূৰেই হোৱা নাই ইটোৰ পিছত সিটোৰ অভাৱ পায় সিটোৰ পিছত ইটোৰ অভাৱ পায় সেইবাবে মই ভাবিছিলোঁ দুইজনীকে ভাল এখন ঘৰত বিয়া দিম অলপ টকা পইচা থকা ধনী মানুহ চাই অলপমান যাতে সিহঁতে ভৱিষ্যতটো সুখত খাব পাৰে মাকৰ ঘৰত যিমান কষ্ট পাইছে যাতে গিৰিয়েকৰ ঘৰত গৈ অলপ আৰামত খাব পাৰে সেইটোহে ভাবি আছিলোঁ ভাল এখন ধনী মানুহৰ ঘৰ পালে সিহঁতে সুখত থাকিব বুলি ভাবিহে তেনেকুৱা ঘৰ এখন বিচাৰিছিলোঁ বাইদেউ এতিয়া যদি তাতো গৈ কষ্ট পাবলগীয়া হয় মই বৰ কষ্ট পাম সেইটোহে ভাবি আছিলোঁ মিনতি তই কোৱা কথাখিনি মই বুজি পাইছোঁ তই ঠিকেই ভাবিছ কিন্তু তই এইটো কথা পাহৰি নাযাবি যে তই ছোৱালী এজনী বিয়া দিবলৈ ইমানখিনি সক্ষম নহয় ভাল ধনী মানুহ এখন ঘৰ পাবলৈ কাৰণে তইয়োতো সিমানখিনি সক্ষম হ'ব লাগিব দেচোন ভাল এখন ধনী মানুহৰ ঘৰ পোৱাটো ইমান সহজ নহয় কাৰণ তই তেনেকৈতো যৌতুক পাতি দিব নোৱাৰিবি দান কৰিব নোৱাৰিবি আজিকালি ধনী মানুহবিলাকে বেছিকৈ যৌতুক বিচাৰে গম পাইছ আৰু তেনেকৈ ধনী মানুহৰ ঘৰৰ ল'ৰাবোৰে আজিকালি ধনী মানুহৰ ঘৰৰ ছোৱালীয়ে বিচাৰে ক'তনো আৰু দুখীয়া ঘৰৰ ছোৱালী এজনী লৈ যাব 100ৰ ভিতৰত 90% তেনেকুৱা গম পাইছ সেইবাবে বেছি আশা নকৰিবিচোন যিমান পানীৰ মাছ তিমানতে থাকিবি আৰু ভাল ল'ৰা যেতিয়া মদ ভাং নাখায় তাই বহুত সুখত থাকিব গম পাইছনে টকা পইচা মানুহে নিজেও কষ্ট কৰিব পাৰে উপাৰ্জন কিন্তু যদি ল'ৰাটোৰ চৰিত্ৰ বেয়া হয় ধনী মানুহ এখন ঘৰত দিবি যদি মদ ভাং খাই আহি পেলাই মাৰপিট কৰে জীয়েৰক তেতিয়া তোৰ কেনেকুৱা লাগিব কচোন সেইবাবে কৈছোঁ অলপমান ভাবি চা কথাটো ল'ৰাটো বেয়া নহয় মই গেৰেণ্টি দি কৈছোঁ তই অকণ চিন্তা কৰ যদি হাঁ বুলি ক মই কালিলৈকে মাতি দিম তই চাব পাৰিবি সিহঁতৰ ছোৱালী চাওঁ কৰিয়ে আছে সিহঁতৰ লগত এইবিলাক যৌতুক পাতিৰ কোনো কথা নাই এটাই ল'ৰা মাক দেউতাকৰ সিয়ে সকলোবোৰ চাই সকলোবোৰ দায়িত্বও লয় আৰু সকলো সা সম্পত্তি যিমানবোৰ আছে তাৰেই সকলোবোৰ সেইবাবে কৈছোঁ তই এইটো সম্বন্ধ নেহেৰুৱাবি সেইটো হয় বাৰু বাইদেউ সেইটো হয় বাৰু কিন্তু মাক যে মনটোৱে নামানে তাই সুখত থাকিলে ভাল লাগিব বহুত কষ্ট পাইছে মোৰ ছোৱালী দুজনীয়ে বাৰু হ'ব দিয়ক আপুনি কৈছে যেতিয়া আপুনি মাতক আপুনিতো আমাৰ বেয়াটো চিন্তা নকৰে আপুনি মাতক নহ'লে কালিলৈকে মই বাৰু সকলোবোৰ যা যোগাৰ কৰিম তেওঁলোকে যদি পচন্দ কৰে মোৰ আপত্তি নাই দিয়ক মোৰ ছোৱালীজনী সুখত থাকিলেই হ'ল আৰু সেইটোৱে বিচাৰোঁ হ'ব দে তেন্তে মই সিহঁতক খবৰ দিমগৈ বাৰু আৰু ডাঙৰ মাজনীকো কবি কথাখিনি তাইকো ৰেডি হৈ থাকিব দিবি কালিলৈ তেন্তে মই মাতি দিওঁ হ'বনে হ'ব দিয়ক বাইদেউ হ'ব দে মই যাওঁ তেন্তে এতিয়া মা অ' মা
তুমি কি চিন্তা কৰি বহি আছানো তেতিয়াৰ পৰা আমি দুজনী আহি ৰৈ তোমাক চাই আছো নহয় তুমি কিবা চিন্তা কৰি আছিলা মনটো দুখ কৰি থকা নিচিনা লাগিছে কি চিন্তা কৰি আছিলানো নাই অ একো চিন্তা কৰা নাই মাজনীহঁত একো চিন্তা কৰা নাই ভাল খবৰ এটাহে আছে বাইৰৰ ভাল খবৰ এটা বাইৰৰ কাৰণে ভাল সম্বন্ধ এটা আহিছে মঞ্জু জেঠাই এতিয়া কৈ থৈ গ'লহি তাকে তহঁতক মাতি কম বুলি ভাবিছিলোৱে তহঁতে আহিলি ভালে হ'ল ভাল খবৰ ডাঙৰ মাজনীও বিয়াৰ বাবে তই মানা নকৰিবি দে ভাল ল'ৰা বুলি কৈছে জেঠাই ভালে হ'ব চাগে তোৰ ভাল হোৱাটোৱে বিচাৰো কি মা সঁচাই কৈছনে বাৰ বিয়া বাৰ কাৰণে ল'ৰা আহিছে বাৰ বিয়া হ'ব বিয়াত নতুন কাপোৰ এযোৰো পাম ন মা হ'ব দে নতুন কাপোৰ লৈ ল'বি বাইৰৰ বিয়া বুলি মই নতুন কাপোৰ এযোৰ তোক দিব নোৱাৰিম নে দিম দে ডাঙৰ মাজনীও তই কিবা কবিনে ল'ৰাটো বোলে বহুত ভাল জাননে মদ ভাং বেয়া বস্তু একো নাখায় আৰু জেঠাইটো মিছা কথা নকয় হয়নে অলপ টকা পইচা বেছি ধনী মানুহ নহয় ভাল কোম্পানী এটাত চাকৰি কৰে আৰু মাক দেউতাকৰ একমাত্ৰ ল'ৰা ঘৰ দুৱাৰ সকলোবোৰ তেওঁৱে দায়িত্ব লয় আৰু আগলে পিছলে কোনো নাই যিমানবোৰ যি আছে চব তেওঁৰে আৰু তোকো বোলে বৰ সুখত ৰাখিব টকা পইচা অভাৱ তেনেকৈ নাই যেন তেনে নিজে কৰি মেলি চলিব পাৰে তই কি ক তোৰ যদি কিবা অশান্তি আছে ক'বলগীয়া আছে ক এতিয়া মই এতিয়াই মানা কৰি দিম মাজনী মই আহিব নিদিওঁ মা মইনো কি ক'ম তুমি যি ভাল দেখা আৰু তুমিনো কিয় ধনী দুখীয়া চাই আছা মা আমিতো ইমান ধনী মানুহ নহয় আমি ধনী মানুহ চাবলৈনো কিটো আছে মা মোৰ ভাগ্যত যি আছে সেইটোৱে হ'ব আৰু মইতো একো বোলে সোণৰ চামুচ লৈ পিঠিবলৈ আহিছোঁ তেনেকুৱা নহয় মই কষ্ট পাইছোঁ যেতিয়া কষ্ট সহ্য কৰিবলৈ পৰা শক্তিও হৈ গৈছে মা মই পাৰিম তুমি কিয় চিন্তা কৰি আছা মই জানো তুমি মোক লৈ চিন্তা কৰি আছা ন ধনী নহ'লেও যদি ল'ৰাটো ভাল হয় মই তাতে সুখী মা তুমি মোক লৈ চিন্তা নকৰিবা মই চলিব পাৰিম মা মই উঠনিৰ পৰা তোমালোকৰ কথাবোৰ শুনি আছিলোঁ মা জেঠাই আৰু তুমি পাতি আছিলা যে তুমি জেঠাইক যিখিনি কথা কৈছা মই সকলোবোৰ শুনিছোঁ মা সকলোবোৰ শুনিছোঁ তুমি কিয় দুখ কৰি আছা কোৱাচোন মই চলিব পাৰিম দিয়া ইমান মোক লৈ চিন্তা নকৰিবাচোন ভণ্টি আছে বিয়া দিবলৈ আৰু মোৰ কাৰণে তুমি ইমানবোৰ খৰচ কৰি পিছত ভণ্টিৰ কাৰণে কি হ'ব মা তুমি ইমান কষ্ট কৰি ফুৰা দিনৰ দিনটো কাম কৰি ফুৰা মোৰ বহুত বেয়া লাগে আৰু সেইবাবে তুমি মোক লৈ চিন্তা নকৰিবা ল'ৰাটো যদি ভাল মই চলিব পাৰিম মা টকা পইচানো কি নিজে কষ্ট কৰি উপাৰ্জন কৰিব পাৰিম কিন্তু মানুহজন যদি ভাল নহয় তেতিয়া কি হ'ব জেঠাই ঠিকেই কৈছে মা যদি মানুহজন ভাল ল'ৰাজন ভাল মোৰ কোনো আপত্তি নাই তুমি চাই চিতি ল'বা আৰু মা তুমি যি কোৱা মই তাকে শুনিম মোক লৈ তুমি অকণো চিন্তা নকৰিবা মই চবতে এডজাষ্ট কৰিব পাৰিম মা মাজনীও তই যদি তেনেকৈ কৈছ আৰু মোৰ কোনো চিন্তা কৰিবলগীয়া নাই তোৰ ভাল হোৱাটোৱে বিচাৰোঁ হ'ব দে মই তেন্তে কালিলৈকে মাতোঁ আৰু বিয়াৰ বাবে যা যোগাৰ কৰোঁ তয়ো কালিলৈ চাই কৰি ল পচন্দ নহ'লে তই মানা কৰি দিবি কোনো কথা নাই মই হ'লে ধনী মানুহৰ ঘৰৰ ল'ৰাহে বিয়া হ'ম দে মা মোৰ কাৰণে কিন্তু ধনী মানুহৰ ঘৰৰ ল'ৰা এটা চাবা কৈ দিছোঁ মই হ'লে দুখীয়া এতিয়াও দুখীয়া কষ্টত ডাঙৰ হৈছোঁ আৰু পিছলৈও মই দুখীয়া হৈ থাকিব নোৱাৰোঁ মোক ধনী ঘৰৰ ল'ৰা এটা চাই বিয়া দিবা কিন্তু মই ধনী ঘৰৰ ল'ৰালেহে বিয়া হ'ম কৈ দিছোঁ হয় নেকি মাজনীও এইবোৰ সম্বন্ধ ভগৱানে ওপৰৰ পৰাই পঠাই দিয়ে কাৰ ভাগ্যত কোন লিখা আছে সেইটো ভগৱানে আগতেই ঠিক কৰি পঠায় জাননে তোৰ কাৰণে মই ধনী ল'ৰা বিচাৰিম পিছত ভগৱানে যিটো লিখি থৈছে সেইটোৱেতো হ'ব ন এইবোৰ মানুহে বিচৰা মতে নহয় সেইবোৰ ভগৱানে আগতেই ঠিক কৰি থয় বুজিছ ধনী মানুহ যদি তোৰ ভাগ্যত আছে তই ধনী মানুহৰ ল'ৰাই পাবি
হ'ব দে এতিয়া বাইৰৰ বিয়াৰ কাৰণে যোগাৰ কৰগৈ তোৰ বিয়া দেৰি আছে আৰু অলপমান পঢ়ি ল বুজিছ এতিয়া যা বহুতখিনি কালিৰ কাৰণে যোগাৰ কৰিবলগীয়া আছে মই বজাৰৰ লিষ্ট এখন দিওঁ বজাৰ কেইটামান কৰি আনিবিগৈ পইচা কেইটামান মই আজি পাই আনিছোঁ নহয় সেইকেইটাই বজাৰকেইটা হৈ যাব চাগে তোক মই লিখি দিওঁ ৰ তই বজাৰকেইটা সোনকালে কৰি আনিবিগৈ আৰু ডাঙৰ মাজনী কালিলৈ মোৰ বাকচৰ পৰা ভাল কাপোৰ এযোৰ উলিয়াই পিন্ধি ল'বি দেই মা দিয়া পইচা কেইটামান দিয়া মই মিঠাই চিঠাই অলপ সৰহকৈ লৈ আহোঁগৈ তেতিয়াহে ভিনদেউৱে আকৌ পচন্দ কৰিব ভালকৈ খোৱা বোৱা নিদিলে আজিকালি মানুহে একেবাৰে বদনাম কৰিহে যায় বুজিছা দিয়া পইচাকেইটা দিয়া মিঠাই চিঠাই অলপ লৈ আহিম আৰুনো কি লিষ্টডাল আছে চাউল দালি মই এতিয়া কিনি আনিব নোৱাৰোঁ দেই চাহৰ কাৰণে বস্তু আনিম খালি দিয়া পইচা দিয়া কিন্তু মা বিয়া বুলি কওঁতে কিবা ভয়হে লাগিছেচোন বিয়াখনৰ কথা ভাবিছা হয় কিন্তু মা ইমানবোৰ টকা ক'ৰ পৰা আহিব আৰুনো কিমান কষ্ট কৰিবা আৰু আমাৰ কাৰণে হ'ব দে তই পইচা পাতিৰ কথা চিন্তা কৰিব নালাগে নহয় তই নিজৰ কথা চিন্তা কৰ পইচা পাতি মই যোগাৰ কৰিম বুজিছ পইচাৰ কাৰণে আৰু তহঁতক মই বিয়া নিদিয়াকৈ থ'ম নেকি তহঁতকতো মই ভালকৈ বিয়া দিম ন ভালকৈ বিয়া দিবলৈ মোৰ মন যায় বাপেৰে নহ'ল কি হ'ল মই আছোঁ নহয় মই কষ্ট কৰি হ'লেও ধাৰ ধুৰ কৰি হ'লেও মই তোক ভালকৈ বিয়াখন দিমেই তই সেইবোৰ চিন্তা নকৰিবি বুজিছনে মাজনী তই পইচা পাতিৰ অকণো চিন্তা নকৰিবি মই সকলোবোৰ মেনেজ কৰিম দে যা এতিয়া অলপ ঘৰ চৰবোৰ চাফা কৰগৈ কালিলৈ আকৌ আলহী আহিব নহয় ঘৰবোৰ লেতেৰা হৈ থাকিলে বেয়া লাগিব নহয় যা আৰু সৰু মাজনী তই দোকানৰ পৰা আগৈ হ'ব মা আৰু তাৰপিছত পিছদিনাখনে ল'ৰা ঘৰৰ মানুহ ছোৱালী চাবলৈ বুলি আহিল আৰু ল'ৰা ঘৰৰ মানুহে ছোৱালীজনী পচন্দ কৰিলে আৰু ছোৱালীৰ ঘৰৰ মানুহেও মানে মাকেও ল'ৰাজন পচন্দ কৰিলে তেনেকৈ সকলোৰে কথা বতৰা পাতি আলোচনা মৰ্মে তেওঁলোকৰ বিয়াখন ঠিক কৰি দিলে আৰু বিয়াৰ দিনো পাই গ'ল বিয়াৰ দিনাখন মাকে সকলোবোৰ যোগাৰ কৰিলে ধাৰ কৰি হ'লেও ছোৱালীজনী ভালকৈ বিয়া দিবলৈ চেষ্টা কৰিলে মাকে ধুনীয়াকৈ বিয়াখন ভালে কুশলে পাৰ হৈ গ'ল ল'ৰাজনো বেয়া নাছিলে দুখীয়া হ'ব পাৰে কিন্তু একো যৌতুক পাতি তেনেকৈ দাবী কৰা নাছিলে আৰু বিয়াখনো চিম্পলভাৱে ৰাখিব দিলে তাৰপিছত ছোৱালীৰ ঘৰৰ পৰা ভালকৈ বিয়াখন পাতি কৰি লৈ আহি ল'ৰাৰ ঘৰত পিছদিনাখন ৰিচিপশ্যন দিলে আৰু সকলোবোৰ মানুহ মাতিলে দৰাজনৰ কোম্পানীৰ মালিককো মাতিলে তেওঁৰ লগৰ বন্ধু সকলো পৰিয়ালবৰ্গ সকলোবোৰ মাতি ৰিচিপশ্যনটো ভালকৈ পাৰ কৰিলে এয়া দেখিছেনে কোন আহিছে এইজন হৈছে ল'ৰাজনৰ কোম্পানীৰ মালিক হয় আৰু মালিকজনো বেছি বয়সৰ নহয় সৰু ল'ৰা আৰু বিয়াও পতা নাছিলে তেওঁ কৰ্মচাৰীৰ লগত সকলোবোৰৰ লগতে তেওঁ বহুত বন্ধুৰ সুলভ ব্যৱহাৰ কৰে আৰু সেইবাবে এই কৰ্মচাৰীজনৰ বিয়ালৈ বুলিও তেখেত আহিলে আৰু এটা ডাঙৰ উপহাৰ লৈ দৰা আৰু কইনাক শুভেচ্ছা দিবলৈ বুলি আহোঁতেই কইনাৰ ভৈনীয়েককো মালিকজনে দেখা পালে আৰু তাৰপিছত ছাৰ আপুনি আহি পালেহি মই ভাবিছিলোঁ আকৌ আপুনি নাহিবই নেকি বোলো আহিলে যে বহুত ভাল লাগিলে ছাৰ খালেনে কিবা নাই খাম বাৰু আহিছোঁহে খাম দিয়া আৰু নাহাকেনো কেনেকৈ থাকোঁ বাৰু মইনো কাৰ বিয়াত নোযোৱাকৈ থাকোঁ সকলোৰে বিয়াতে যাওঁ তোমালোক মোৰ পৰিয়াল হয় আৰু তোমালোকৰ সুখত মই দুখতো মই বুজিছা সুখত যেনেকৈ থাকোঁ দুখতো থাকিম সদায় মোক কাষত পাবা আৰু ইমান ধুনীয়াকৈ মাতি অহাৰ পিছত মই কিয় নাহিম বাৰু তেনেকৈনো কিয় ভাবিছা বাৰু এইটো উপহাৰ লোৱা তোমালোকলৈ সৰুকৈ এটা উপহাৰ বিয়াৰ শুভেচ্ছা থাকিল ধন্যবাদ ছাৰ মনিকা এয়া মোৰ কোম্পানীৰ ছাৰ হয় এখেতৰ কোম্পানীতে মই জব কৰোঁ আমাৰ বিয়ালৈ যে আহিব মই ভবাই নাছিলোঁ ছাৰ আহিলে ভাল লাগিলে বহকচোন বহিম বাৰু বহিম বাৰু আৰু মনোজ এয়া কোন চিনাকি কৰাই নিদিয়া নেকি এয়া মোৰ খুলখালী ছাৰ খুলখালী প্ৰণীতা মোৰ ৱাইফৰ একমাত্ৰ ভৈনীয়েক তাই ডিগ্ৰী পঢ়ি আছে ছাৰ এইবাৰ 6M নমস্কাৰ লগ পাই ভাল লাগিলে বাৰু বাৰু মনোজ এইটো লওক থেংক ইউ ছাৰ আপুনি বহকচোন ভণ্টি ছাৰক লৈ যোৱাচোন ভিতৰলৈকে লৈ যোৱা আৰু মাহঁতকো চিনাকি কৰাই দিবা ডাইনিং ৰুমলৈকে লৈ যোৱা হ'ব ভিনদেউ আহক ভিতৰলৈ মই লৈ যাম আহক ছাৰ ব'লকচোন ভণ্টিয়ে লৈ যাব ভিতৰতে বহক গৈ যাওক ঠিক আছে মনোজ মোক লৈ ইমান চিন্তা কৰিব নালাগে নহয় মই পাৰিম দিয়া এডজাষ্ট হ'বলৈ বাৰু ব'লক আপুনি আগে ব'লক মই পিছে যাওঁ ঠিক আছে আহক আৰু এনেকৈ ৰিচিপশ্যনটো ভালে পাৰ হৈ গ'ল
কিন্তু ৰিচিপশ্যনৰ ভিতৰতে আৰু এখন বিয়া ঠিক হৈ গ'ল। মানে কইনাৰ ভনীয়েকক দৰাৰ কোম্পানীৰ মালিকে মানে ছাৰজনে যেতিয়া ভনীয়েকক দেখিলে, ছাৰজনে মনে মনে ভনীয়েকক ভাল পাই পেলালে, মানে পচন্দ কৰিছে। কিন্তু ভনীয়েকক সেইটো কথা কোৱা নাছিলে, কাকো কথাখিনি কোৱা নাছিল যদিও ছাৰজনে কিন্তু মনে মনে সিহঁতৰ বিষয়ে মানে ছোৱালীজনীৰ বিষয়ে সকলোবোৰ গমগতি লৈ পেলাইছিলে আৰু মনে মনে ভাল পাই পেলাইছিলে। তাইক ক'বলৈহে কিন্তু তেতিয়ালৈকে সাহস কৰা নাছিলে। তাৰপিছত তেনেকৈয়ে দিনবোৰ পাৰ হৈ গৈ থাকিলে আৰু ৩-৪ মাহ তেনেকৈয়ে পাৰ হৈ গ'ল। তাৰপিছত এদিনাখন আপুনি মই কি হ'ল, মোক চিনি পোৱা নাই নেকি? চিনি পাইছোঁ কিন্তু আপুনি ইয়াত যে? মই ইয়াত তোমাক বিচাৰি বিচাৰি আহিলোঁ আকৌ। কি হ'ল, বেয়া পাইছা নেকি? তোমাক মই বহুত দিন ফ'ল' কৰিছোঁ, কিন্তু তেনেকৈ লগহে কৰিবলৈ সাহস হোৱা নাছিলে। এতিয়া কলেজৰ পৰা আহি আছা নহয় জানো? মই কলেজৰ পৰা আহি আছোঁ, কিন্তু আপুনি মোক ফ'ল' কৰিছে বুলি ক'লে যে, কিহৰ কাৰণে কৰিছে? মই ঠিক ধৰিব পৰা নাই। এনেকৈ আপুনি ইয়ালৈ আহিছে যে মোক লগ কৰিবলৈ, কিহৰ কাৰণে? কিহৰ কাৰণে? কিয়? এইবোৰ কথা বাদ দিয়া। তুমি এতিয়া মোৰ লগত গাড়ীত উঠা, মই তোমাক তোমাৰ ঘৰত ড্ৰপ কৰি দিম, ব'লা। কি? কিন্তু কিয়? নালাগে দেই। নাই, মই আপোনাৰ লগত যাব নোৱাৰোঁ। মই সদায় এনেকৈ অহা যোৱা কৰোঁ, আজিও যাব পাৰিম। আপোনাৰ লগত কিয় যাম? কিয় মানে? আপুনি ভালকৈ কথাবোৰ কওক। আমাৰ ঘৰত কিয় যাব ওলাইছে? আৰু বা ভিনদেউ গম পায় নে নাপায় আপুনি ইয়ালৈ অহাৰ কথা? বা ভিনদেউ কম বাৰু, ৰ'বা। আগতে তোমাকে কথাটো কৈ লওঁচোন। কথা? কি কথানো? কথা মানে প্ৰণীতা, মই তোমাক সেই বিয়াত দেখাৰ পৰাই ভাল পাই পেলাইছোঁ, কিন্তু মই কথাটো কোৱাহে নাছিলোঁ। তুমি মোৰ লগত বিয়া হ'বানে বাৰু? কি কৈছে আপুনি এইবোৰ? বিয়া? আপুনি কি কৈছে গম পাইছেনে? মই কিয় গম নাপাম আকৌ? মই সকলোবোৰ ভাবি চিন্তিয়ে কৈছোঁ। তুমি সঁচাকৈ কৈছোঁ, তুমি কথাটো বিশ্বাস কৰা নাই হা? সঁচাকৈ কৈছোঁ, মই তোমাক ভাল পাওঁ। বিয়া হ'বানে মোৰ লগত? কি হ'ল, নোকোৱা কিয়? কিবা এটাতো কোৱা। কি ক'ম? মই একো ক'ব নোৱাৰোঁ। মই কি ক'ম? আপুনি এইবোৰ কি কথা কৈছে? মই এতিয়া বিয়াৰ কথা ভাবা নাই। মই একো উত্তৰ দিব নোৱাৰোঁ। কিন্তু কিয়? এইটো কথা তুমি উত্তৰ নিদিলে কোনে উত্তৰ দিব বাৰু? মোৰ মায়েহে জানে মোৰ বিয়াৰ কথা। আপুনি যদি সঁচাকৈ মোক বিয়া পাতিব বিচাৰিছে, তেন্তেহ'লে মোৰ মাক সোধক, মোৰ মাৰ পাৰ্মিশ্যন লওক। মোৰ মাৰ যদি একো আপত্তি নাই, তেন্তে মোৰো কোনো আপত্তি নাই। মোৰ মায়েহে জানে মোৰ বিয়াৰ কথা। কি? তোমাৰ একো আপত্তি নাই? মা যদি মোক পচন্দ কৰে, মা যদি মান্তি হয়, তেন্তেহ'লে তোমাৰতো একো আপত্তি নাই? সঁচাকৈ শুনি ভাল লাগিলে। মই আকৌ ভাবিছিলোঁ তোমাৰ কোনোবা বয়ফ্ৰেণ্ডে আছে নেকি আকৌ। একো যদি তোমাৰ আপত্তি নাই, মই আজিয়ে তোমাৰ মাৰ লগত কথা পাতিম, ঠিক আছে? কি কৈছে আপুনি এইবোৰ? মোৰ কোনো বয়ফ্ৰেণ্ড নাই। মা যদি মান্তি হয়, মই বিয়াত বহিম, একো কথা নাই। হ'ব, মই যাওঁ, দেৰি হৈ আছে মোৰ। ব'লা, মই ঘৰত নমাই দিম নহয় তোমাক। নালাগে, মই নিজে যাব পাৰিম। তোমাৰ মাৰ ওচৰত গৈয়ে আছোঁ যেতিয়া, তোমালোকৰ ঘৰত গৈয়ে আছোঁ যেতিয়া, মোৰ লগতে ব'লা। কি? আপুনি এনেকৈ মোৰ মাৰ ওচৰত যাবলৈ আহিছে? আপোনাৰ কি ডাঙৰ কোনো নাই নেকি ঘৰত? মানে মা দেউতা, ঘৰৰ গাৰ্জেণ্ট, মানে কোনোবাতো ডাঙৰ মানুহক লৈ আহক। তেনেকৈ অকলে হ'বলৈ আপুনি বিয়াৰ কথা পাতিব যায়? আপুনি কেনেকুৱা মানুহ? আপোনাৰ মা দেউতা, তেনেকৈ কোনোবা বয়সস্থ মানুহক লগত লৈ মাৰ সৈতে আলোচনা কৰক আকৌ। তেনেকৈ জানো ডাইৰেক্ট বিয়াৰ কথা ক'লে মায়ে কি বুলি ভাবিব? নালাগে, আজি নালাগে। আপুনি ঘৰৰ ডাঙৰ কাৰোবাক লৈ আহিব। বাহ, তুমিচোন বহুত কথা বুজি পোৱা। ভাল লাগিল তোমাৰ কথাখিনি শুনি। মা দেউতা আছে মোৰ, কিয় নাথাকিব? তুমি গোটেই ফেমিলিকে লগ কৰাই দিম তোমাক, বুজিছা? আৰু মই কালিলৈকে মোৰ মা দেউতাক লৈ পেলাই আহিম তেতিয়াহ'লে তোমাৰ ঘৰত, ঠিক আছে? তোমাৰ মাক তুমি জনাই থ'বা মই কালিলৈ আহি আছোঁ। এতিয়া মই যাওঁ তেন্তেহ'লে, তুমি যাবা, ভালকৈ যাবা দেই। যাওঁ দেই, বাই। কালি লগ পাই আছোঁ। হ'ব দিয়ক। আৰু তাৰ পিছদিনাখনে মাক দেউতাকক লৈ ল'ৰাজন প্ৰণীতাৰ ঘৰ পালেগৈ মাকক সুধিবলৈ বুলি। আৰু মাকেও ধুনীয়াকৈ সা শুশ্ৰূষা কৰিলে আৰু তাৰপিছত ধুনীয়াকৈ মাক দেউতাকক বুজাই দিলে।
মাকে আচৰিত হৈ গ'ল। ইমান ধনী মানুহৰ ঘৰৰ ল'ৰা ছোৱালীজনীক বিয়া পাতিবলৈ বুলি প্ৰস্তাৱ লৈ আহিছে। মাকো বহুত আচৰিত হৈ গ'ল। তাৰপিছত মাকে ধুনীয়াকৈ মাক দেউতাকৰ সৈতে আলোচনা কৰিলে যে আপোনালোকে কথাবোৰ আকৌ এবাৰ ভাবি চাওক, কাৰণ সৰু ল'ৰা ছোৱালী সিহঁতে বয়স বেছি হোৱা নাই, একো বুজি নাপায়। আপোনালোকতো ডাঙৰ মানুহ, আপোনালোকে ভালকৈ কথাবোৰ ভাবি চিন্তি লওক। আমি দুখীয়া মানুহ, আমি তেনেকৈ যৌতুক পাতিও দিব নোৱাৰিম। আপোনালোকে আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰত ছোৱালী নিয়ে বা নিনিয়ে, আপোনালোকে কথাবোৰ ভালকৈ ভাবি চিন্তি লওক। আৰু তাৰপিছত ল'ৰাৰ মাক দেউতাকে ক'লে যে আপুনি এইবোৰ কি কথা কৈছে, আমি যৌতুক পাতি একো আশা নকৰোঁ, আমাক ছোৱালীজনীহে লাগে অকল। আমাৰ ল'ৰাই যি পচন্দ কৰে আমি সেইটোতে মান্তি হওঁ। মোৰ ল'ৰাই যেতিয়া পচন্দ কৰিছে তাৰ পচন্দ আমি সন্মান কৰোঁ, আৰু সেইবাবে আমি লগত আহিছোঁ। আৰু ছোৱালীজনী আমাৰো পচন্দ হৈছে, সেইবাবে আমাক একো যৌতুক পাতি একো নালাগে, অকল ছোৱালীজনী আমাক দিলেই হ'ব। এনেকৈ ল'ৰাৰ মাক দেউতাকে ছোৱালীজনী প্ৰণীতাৰ মাকক ক'লে। আৰু এইবোৰ কথা শুনি প্ৰণীতাৰ ছোৱালীজনীৰ মাকে বহুত আনন্দ পালে। আৰু ল'ৰা ছোৱালী দুইজনে ইজনে সিজনক পচন্দ কৰিছেই যেতিয়া মাকেও সন্মতি দিলে। আৰু তাৰপিছত এনেকৈ আলোচনা মৰ্মে বিয়াৰ দিন বাৰ ঠিক কৰিলে। হে ভগৱান, মায়ে ফোন কৰি এইটো কি খবৰ দিলে বা মোৰ হিংসা লাগিছে। ভণ্টিৰ এতিয়া আৰাম হ'ব দেখোন, ইমান ধনী মানুহৰ ঘৰ পালেনে তাই। মায়ে মোৰ লগত এইটো অন্যায় কৰিলে, কিন্তু বহুত অন্যায় কৰিলে। মোক ইমান দুখীয়া মানুহৰ ঘৰলৈ বিয়া দি, আৰু ভণ্টিক এতিয়া ইমান ধনী মানুহৰ ঘৰলৈ বিয়া দিব ওলাইছে। মায়ে মোৰ কথা কিয় অলপ চিন্তা নকৰিলে। কিমান কষ্টত মই দিন পাৰ কৰি আছোঁ, এটা টকাৰ কাৰণে কিমান চিন্তা কৰিবলগীয়া হয়। সেই মাৰ ঘৰতো তেনেকৈ কষ্ট কৰি কৰি আহিলোঁ, আৰু এতিয়াও কিমান কষ্ট হৈছে মোৰ। এইবোৰ চিন্তাই নকৰে, আৰু সৰু জীয়েকৰ কাৰণে হ'লে ইমান ভাল সম্বন্ধ বিচাৰি পালে। মোক এতিয়া আকৌ ফোনটো কৰি জনাইছে, নেযাওঁ বিয়া চিয়ালৈ। হেৰা ক'ত আছা মনিকা? কি হ'লনো? ভিতৰত আছোঁ। বাহিৰৰ পৰা চিঞৰি আহিব লাগে নে? সোমাই আহক আকৌ। কি হ'লনো? ইমান বাহিৰৰ পৰা চিঞৰি আহিছে যে? কিয়নো নিচিঞৰিম বাৰু, কিয় নিচিঞৰিম? তুমি ওলাই যাব পৰা নাই? কিমান ভাল খবৰ এটা আনিছোঁ মই, তুমি কি জানিবা? বহুত ভাল খবৰ এটা লৈ আহিছোঁ জানানে, বহুত ভাল খবৰ। কি ভাল খবৰনো? আৰে বহুত ভাল খবৰ, তুমি শুনিলে পাগল হৈ যাবা। আমাৰ ভণ্টিৰ বিয়া, প্ৰণীতাৰ বিয়া, গম পাইছা? তোমাৰ ভণ্টিৰ বিয়া ঠিক হৈছে। তাকো কাৰ লগত জানানে নাজানা? আমাৰ বছৰ লগত, আমাৰ ছাৰৰ লগত ভণ্টিৰ বিয়া ঠিক হৈছে। মই খবৰটো পাই ৰ'ব নোৱাৰিলোঁ, তোমাক নজনোৱাকৈ থাকিব নোৱাৰিলোঁ। সেইবাবে আকৌ দৌৰি আহিছোঁ ক'বলৈ কাৰণে। তুমি আকৌ ফোনটো ৰিচিভে নকৰা, বিজি আছা। আৰু তাৰপিছত বাহিৰৰ পৰা এতিয়া চিঞৰি আছোঁ, ওলাইও নোযোৱা। বহুত ভাল লাগিছে খবৰটো শুনি জানানে। তোমাৰ কেনেকুৱা লাগিছে? তুমি চাগে গমেই পোৱা নাছিলা নহয় জানো? একেবাৰে সেইটো ইমান ভাল খবৰ নে? মই গম পাওঁ, মায়ে মোক ফোন কৰি কৈছে। মোৰ হ'লে খংহে উঠিছে। তাইক ইমান ধনী মানুহৰ ঘৰত বিয়া দিব লাগে একেবাৰে। এতিয়া আমাৰ সন্মানটো ক'ত ৰ'ব? তাই এতিয়া আমাৰ মালিকনী হৈ গ'ল একেবাৰে। আপুনি সেইটো অফিচতে, সেইটো কোম্পানীতে চাকৰি কৰে, আৰু সেই কোম্পানীৰ তাই এতিয়া মালিক। আপুনি এতিয়া সিহঁতৰ তলত কাম কৰি থাকিব লাগিব। মোৰ ভাল লাগিব নেকি কিবা? মোৰ হ'লে বহুত দুখ লাগিছে, বহুত খং উঠিছে। মায়েতো কথাবোৰ অলপ চাই চিতি ল'ব লাগিছিলে। মায়ে পটককৈ কিয় মান্তি হ'ব লাগিছিলে বিয়াখনৰ কাৰণে? কি কথা কৈ আছা তুমি এইবোৰ? তোমালোক মাইকী মানুহবোৰ যে আৰু কি যে কথাবোৰ চিন্তা কৰা নহয়। আমি আকৌ কিয় লাজ পাম কোৱাচোন? মই জানো এতিয়া সেইটো কোম্পানীত চাকৰি কৰিছোঁ কোৱাচোন? ভণ্টিৰ বিয়াৰ পিছত মই চাকৰি কৰা নাই নহয়। মোৰ এতিয়া সেইটো কোম্পানীত চাকৰি কৰা আজি 5-6 বছৰ হৈ গ'ল। মই আকৌ কিয় লাজ পাম কোৱাচোন? তুমি এনেই কিছুমান বেছিকৈ চিন্তা কৰিছা। একো কথা নাই, ভালহে লাগিছে। আমাৰ ভণ্টিজনী কিমান ভাল ঘৰত বিয়া হৈছে, তুমি ভালহে পাব লাগে। আৰু তুমি উল্টা পুল্টা কথাবোৰ ভাবিছা। এইবোৰ কথা ভাবে নেকি? কিয় নাভাবিম? এতিয়া তাইৰ লগত আমি সমানে ফেৰ মাৰিব পাৰিম নেকি কিবা? তাই এতিয়া ইমান ধনী মানুহৰ ঘৰ বোৱাৰী হ'ব, আৰু তাই এতিয়া আমাৰ মালিকনী হ'ব। আৰু সিহঁতৰ বিয়াৰ কাৰণে আমি এতিয়া যি গিফ্ট লৈ গ'লেওতো নহ'ব। সিহঁতৰ ৰেংকত মিলাই দামী গিফ্ট লৈ যাব লাগিব। আৰু তাই এতিয়া সেইটো অফিচৰ মালিকনী হ'ব, কিমান আৰামত থাকিব। আৰু মই বায়েকজনী হৈ তাইতকৈ তলত থাকিব লাগিব এতিয়া। মোৰ কিবা ভাল লাগিব নেকি কিবা? আৰু ইমান দামী উপহাৰ নিবলৈ আমি এতিয়া পইচা ক'ত পাম? সিহঁতৰ ৰেংকত মিলাই যিটো উপহাৰ নিলেওতো সিহঁতে হাঁহিব, ইমান ধনী মানুহ। মায়ে
ল'ৰা বিচাৰি নাপালে মায়েতো আমাৰ কথা কমচে কম ভাবিব পাৰিলে হয় মনিকা তুমি এইবোৰ কি কথা কৈ আছা কোৱাচোন বাৰু এইবোৰ কথা মনৰ পৰা উলিয়াই দিয়া কিনো হ'ল তাতে ভালহে পাব লাগে তুমি ফূৰ্তিহে কৰিব লাগে আৰু গিফ্টৰ কথা কৈছা মই ভাল গিফ্ট এটাই নিম দিয়া তুমি চিন্তা কৰিব নালাগে মই অলপ ছেভিংছ কৰি থৈছোঁ নহয় তাৰ পৰাই অলপ পইচা দি পেলাই মই ভাল গিফ্ট এটা লৈ যাম দিয়া তুমি সেইবোৰ অকণো চিন্তা নকৰিবা কি যে কথাবোৰ ভাবি থকা নহয় গিৰিয়েকে ইমান ধুনীয়াকৈ বুজোৱাৰ পিছতো মনিকাই কিন্তু মনে মনে পেটে পেটে বহুত খং কৰি আছিলে বহুত দুখ পাইছিলে তাই ভৈনীয়েকৰ ইমান ধনী মানুহৰ ঘৰত বিয়া ঠিক কৰাৰ বাবে মাকৰ ওপৰত বহুত খং উঠি আছিলে কিন্তু গিৰিয়েকে বুজাৰ কাৰণে গিৰিয়েকে অকণো খং কৰা নাছিলে ঘৈণীয়েকক বুজাইছিলে কিন্তু ঘৈণীয়েকে অলপো বুজিবলৈ চেষ্টা কৰা নাছিলে তাই বহুত খং উঠিছিলে আৰু তেনেকৈ চাওঁতে চাওঁতে বিয়াৰ দিন কাষ চাপিলে মাকে বাৰে বাৰে তাইক বিয়াৰ আগত কমচে কম 15 দিন আগত মাকৰ ঘৰলৈ মাতিছিলে কাম বন কৰাকৈ কিন্তু তাই এদিন পিছুৱাই দুদিন পিছুৱাই তেনেকৈ কৰি কৰি বাহানা উলিয়াই উলিয়াই তাই বিয়াৰ কাম কৰিবলৈ বুলি মাকক সহায় কৰিবলৈ বুলি যোৱা নাছিলে আৰু বিয়াৰ দুদিন আগত তাই বিয়ালৈ বুলি মাকৰ ঘৰলৈ গৈছে আৰু মাকে তাৰপিছত কৈছে তই ইমান দিনৰ পৰা মাতি থকাৰ পিছতো তই আজিহে বিয়ালৈ আহিব পাৰিলি মোক সহায় কৰিবলৈ তই আহিব লাগিছিল নে নাই আৰু তই আজিহে আহিলি মই বহুত বেয়া পাইছোঁ আৰু তাৰপিছত ডাঙৰ মাজনী তই আহি পালিহি কোনোমতে হা ইমান দিনৰ পৰা মাতি আছোঁ ভনীয়েৰৰ বিয়াখন বুলি তোৰ মানে গুৰুত্বই নাই হা 15 দিন আগতে মাতিলোঁ আৰু এই দুদিন আছে গৈ বিয়ালৈ এতিয়া আহিছ কিমানবোৰ কাম আছে চাচোন মই জানো অকলে অকলে ইমানবোৰ কাম চম্ভালিব পাৰোঁ তই নহ'লে মই কেনেকৈ এইবোৰ কৰিব পাৰোঁ কচোন কিমান দিনৰ পৰা মাতি আছোঁ এতিয়া কিমান পেণ্ডেলৰ কাম আধা বাকী আছে সেইবোৰ মানুহক চাহ তাহ দিব লাগে আৰু বজাৰ পাতিখিনিও সামৰিব লাগে কাপোৰ কানি কিমান কাম আছে বিয়া বুলি ক'লে তইতো অলপ দিন আহি আগতে মোক সহায় কৰি দিবহি পাৰ কিমান দৌৰা বাখৰা কৰিম আৰু কচোন মা মোৰ কি ঘৰ সংসাৰ নাই নেকি হা মোৰতো ঘৰত কাম বন আছে মই আহোঁ বুলি আহিব নোৱাৰোঁ নহয় আৰু মোৰ বিয়াততো ইমানখিনি দৌৰা বাখৰা কৰা নাছিলা এতিয়া একেবাৰে ইমানবোৰ যা যোগাৰ কৰিব লাগেনে ভণ্টিৰ বিয়া বুলি ইমান ডাঙৰ পেণ্ডেল দিব লাগেনে ইমানবোৰ টকা খৰচ কৰি মোৰ বিয়াখনতো একদম সাধাৰণভাৱে থৈ দিলা কিন্তু এতিয়া ভণ্টিৰ বিয়াৰ কাৰণে ইমানবোৰ যা যোগাৰ কৰিছা বাহ তোমাক মানিছোঁ দেই মা মোৰ লগত কিন্তু তুমি বহুতখিনি অন্যায় কৰিছা মোৰ বিয়াখন ইমান চিম্পলকৈ থৈ দিলা আৰু এতিয়া ইমানবোৰ কৰিছা বা হ'ব ময়ো বুজি পাইছোঁ মা ডাঙৰ মাজনী তই এইবোৰ কি কথা কৈছ হয়নে হা তই কি বেয়া পাইছ নেকি ভনীয়েৰৰ বিয়াখন পতাৰ কাৰণে তই বেয়া পাইছ নেকি মাজনী কি হৈছে তোৰ আৰু তোৰ বিয়াত মই যিমানখিনি পাৰোঁ কষ্ট কৰিছোঁৱে কিন্তু অলপমানতো টকা পইচা সাঁচি থ'বই লাগিব দেচোন গোটেইবোৰ যদি তোৰ বিয়াতে দি দিলোঁ হয় ভনীয়েৰৰ বিয়ালৈ মই কেনেকৈ ইমানবোৰ যোগাৰ কৰিলোঁ হয় কচোন সেইবাবে অলপ চাই চিতি তোৰ বিয়াখন পাতি দিলোঁ কিন্তু এতিয়াতো আৰু ভনীয়েৰক বিয়া দিয়াৰ পিছত মোৰ এইখন ঘৰত বিয়া পাতিবলগীয়া আৰু কোনো নাই সেইবাবে এতিয়া যিমানবোৰ আছে বিয়াখনতে লগাই দিছোঁ আকৌ তই কিয় বেয়া পাইছ ভালহে পাব লাগে ভণ্টিৰ বিয়া ভাল ঘৰ এখনত বিয়া হৈছে বিয়া হ'ব গৈ আছে ইমানবোৰ যা যোগাৰ হৈছে তই এইবোৰ দেখি বেয়াহে পাইছ মাজনী কি হৈছে তোৰ ভালকৈ কচোন তোৰ কিবা মনটো বেয়া লাগিছে নেকি হ'ব মা হ'ব এক্টিং কৰিব নালাগে মই কিয় কৈছোঁ কি কৈছোঁ তুমি ভালকৈ বুজি পাইছা মই জানো তুমি ভণ্টিকে বেছি মৰম কৰা ভণ্টিৰ লগত বহুতখিনি ভাল কৰিলা আৰু মোৰ লগত কি কৰিলা এবাৰ নিজে ভাবি চাবা মা কি হ'ল মাজনী কি হৈছে মানে মই একো বুজি পোৱা নাই ভালকৈ ক আকৌ তোক জোঁৱাই বাৰু কষ্ট দিছে নেকি জোঁৱাইটো সুখত ৰখা নাই নেকি মাজনী হ'ব মা এইবোৰ কথা বাদ দিয়া কি কাম আছে দিয়া কৰিবলৈ মই কৰি থৈ আকৌ ঘৰত যাম কালিলৈ আকৌ আহিম লাগিলে মই নাথাকোঁ কি কাম আছে মই কৰি মেলি থৈ যাম দিয়া মাজনী তোৰ কি হৈছে তোৰ কি হৈছে আই তই এৰি থৈ যাম বুলি কৈছ যে তেনেকৈ তই আজি দুদিনৰ আগত আহিছ মাত্ৰ আৰু তাকো ঘৰলৈ যামগৈ বুলি কৈছ কিয় এনেকুৱাখন কৰিছ হা যাব নোৱাৰ তই গ'লে মই কেনেকৈ অকলে সকলোবোৰ মেনেজ কৰিম কচোন সকলোবোৰ মই কেনেকৈ যোগাৰ কৰিম তই নাযাবি তই মোৰ লগত থাকিব লাগিব মাজনী মই ইমানবোৰ নবা নোৱাৰিছোঁ আৰু ভাগৰি পৰিছোঁ হ'ব দিয়া পিছৰ কথা পিছত কি কাম আছে মোক দিয়া মই কৰোঁগৈ হ'ব দে বল মই কাম অলপ দেখাই দিওঁ তই সেইখিনি কৰগৈ মই বজাৰৰ পৰাও আহিবগৈ লাগে বস্তু লিষ্ট অলপ দি পঠালোঁ এতিয়ালৈকে অহাই নাই সেইখিনিও এবাৰ চাবগৈ লাগে হ'ব দিয়া যি কৰা মোৰ কি কাম আছে মোক দেখাই দিয়া
হ'ব দে মাজনী, বল পাকঘৰলৈকে বল। আৰু বায়েকে আৰু মাকে যে কথা পাতি আছিলে, ভৈনীয়েকে মনে মনে দৰ্জাৰ মুখৰ পৰা শুনি আছিলে। তাই মনতে বৰ দুখ পালে। বায়েকে যে দুখ পাই আছে সেইটো কথা তাই বুজিবই পৰা নাছিলে। বাই বাৰু মনতে দুখ পাই আছে নেকি ভগৱান, মোৰ ধনী মানুহৰ ঘৰত বিয়া হোৱাৰ কাৰণে? কিন্তু তাততো মোৰ কোনো দুখ নাই বা মাৰো কোনো দুখ নাই। মইতো ভাল পোৱা নাই, তেওঁলোকৰ ফালৰ পৰাহে আহিছে প্ৰস্তাৱটো। তাত আমাক বেয়া পাই থাকি কি পাবনো বায়ে মনত বৰ দুখ পাই আছে যেন লাগিলে বাৰ কথাখিনি শুনি। কি কৰিম মানে, বায়ে বুজিবনে বাৰু ভগৱান, বায়ে ইমান দুখ পাই আছেনে? আৰু তাৰপিছত বায়েকে বেয়া পাই আছে বুলি গম পোৱাৰ পিছতো ভনীয়েকেনো কৰিব কি? কাৰণ সকলোবোৰতো বিয়াৰ যা যোগাৰ হৈয়ে গৈছিলে ইতিমধ্যে, আৰু বিয়ালৈ মাত্ৰ 2 দিন আছিলে। তেন্তে হ'লে আৰু তাৰ মাজততো তাই একো কৰিব নোৱাৰে। তেনেকৈয়ে দিনবোৰ 2টা দিন পাৰ হৈ গ'ল। বায়েকে মন মাৰি মাৰিয়ে কামবোৰ কৰি থাকিলে, কোনো হাঁহি মাতি ফূৰ্তি নকৰিলে অলপো। ভনীয়েকে গোটেইখিনি কথা ভালকৈ বুজি পালে যে বায়েকে মনটো বেয়া কৰি আছে বা বেয়া পাই আছে। তথাপিও তাই একো কৰিব নোৱাৰিলে, কাৰণ মাকক দুখ দিব নোৱাৰেতো। আৰু ল'ৰা ঘৰৰ মানুহেও ইমান ধুনীয়া প্ৰস্তাৱটো দিছে, ল'ৰা ঘৰৰ মানুহো ভাল, সকলোবোৰ ভাল। তাই নিবিচৰাকৈ ইমানখিনি তাই জীৱনত ঘটি আছে। তাইতো সেইটো কল্পনাও কৰা নাছিলে। বায়েকে বেয়া পাই আছে বুলি ভাবি বায়েকক বুজাবলৈ গৈছিলে 2বাৰমান, কিন্তু বায়েকে তাইৰ লগত কথাই নাপাতিলে। আৰু তেনেকৈ বিয়াৰ দিন আহি পালে, আৰু বিয়াখনো ভালে কুশলে পাৰ হৈ গ'ল। আৰু বিয়াখন হৈ যোৱা এতিয়া এমাহ পাৰ হৈ গ'ল। তাৰপিছত এদিনাখন, হেৰি আপুনি অফিচলৈ যায় নেকি? অঁ, এইটো সময়ততো মই অফিচলৈ যাওঁ। কি হ'ল কোৱা? কিবা চিন্তা কৰি থকা নিচিনা লাগিছেচোন তোমাৰ। কি হৈছেনো? মায়ে ফোন কৰিছিলে। মাৰ বোলে গাটো বহুত বেয়া হৈছে। আজি 2 দিন ধৰি মাথাই দাঙিব পৰা নাই বোলে। মোলৈ আকৌ আজিহে ফোন কৰিলে। আপুনি আজি অফিচলৈ নগ'লে নহয়নে? ব'লকচোন মাৰ ওচৰৰ পৰা আহোঁগৈ। আজি অফিচ যাব নালাগে, ব'লক মোক মাৰ ওচৰত লৈ ব'লকচোন। মা অকলে আছে, হস্পিটেল নিব লাগিব চাগে। মোৰ কিন্তু বহুত চিন্তা লাগিছে, ব'লকচোন মাৰ ওচৰৰ পৰা আহোঁগৈ। অ' হয় নেকি? ডাঙৰ কথা হ'ল দেখোন, অকলে আছে তাতে। বাৰু, মোৰ মিটিং এখনো আছিলে, আগতে গম নাপালোঁ যে মিটিংখন এৰেঞ্জ কৰি দিলোঁ। ৰ'বাচোন বাৰু, মই ফোন এটা কৰি আহোঁ, মিটিংখন কেঞ্চেল কৰিবলৈ কওঁ ৰ'বা। তুমি ৰেডি হোৱাগৈ যোৱা, মই লৈ যাম যোৱা। ড্ৰাইভাৰক মই গাড়ী উলিয়াব দিওঁ, মই লৈ যাম যোৱা। মই মিটিংখন কেঞ্চেল কৰি থৈ আহোঁ ৰ'বা। হ'ব, সোনকালে কৰক। কিন্তু মায়ে বা কি কৰিছে অকলে? মোৰ বহুত চিন্তা লাগি আছে। আপুনি সোনকালে ৰেডি হওক, ময়ো ৰেডি হৈ আহোঁগৈ। আৰু বা আৰু ভিনদেউলৈ ফোন এটা কৰোঁগৈ। সিহঁতে গ'লেও অকণ মা ভাল পাব। বাহঁতে চাগে গম পাইছেনে নাই, মই বালৈ ফোন এটা কৰোঁগৈ। আপুনি যাওক, সোনকালে কৰক। অঁ, হ'ব দিয়া, মই ফোনটো কৰি লওঁ ৰ'বা। মনিকা! কি হ'লনো? মনিকা, ইমানকৈ মাতি আছোঁ আৰু ইমানকৈ ফোনটো কৰি আছোঁ, কিয় ৰিচিভ কৰা নাই? কি হৈছে তুমি গমেই পোৱা নাই? কি হৈছেনো? এনেকুৱানো কি হ'ল একেবাৰে ইমান ফোন কৰি থাকিব লাগে? মাৰ অসুখ হৈছে, গম পাইছেনে? মাৰ বোলে বহুত অসুখ। প্ৰণীতা আৰু ছাৰ গৈ পেলাই মাক হস্পিটেল লৈ গৈছে। প্ৰণীতাই মোলৈ ফোন কৰিছিলে। ছাৰে বোলে গাড়ীতে হস্পিটেললৈ মাক উঠাই লৈ গৈছে। মা বোলে একদম উশাহে ল'ব পৰা নাই। তোমালৈ বোলে বহুতবাৰ ফোন কৰি আছে, কিয় ৰিচিভ কৰা নাই? আকৌ মোলৈ ফোন কৰিছে, তুমি কিয় ফোনটো ৰিচিভ কৰা নাইনো? মাৰ অসুখ মোলৈনো কিয় ফোন কৰিব লাগে? মই কি কৰিম গনো গৈ পেলাই? ধনী জীয়েক আৰু ধনী জোঁৱাইক আছে দেখোন সহায় কৰিবলৈ। আমিনো গৈ কিডাল সহায় কৰিব পাৰিম? ধনী জোঁৱাইকে সহায় কৰিব নহয়, ধনী জীয়েকক বিয়া দিছে, ধনী জীয়েকে সহায় কৰিব। এতিয়া মোলৈনো কি কৰিবলৈ ফোন কৰিব লাগে? নাযাওঁ মই, যি কৰে কৰি থাকক। মইনো কি কৰিম গৈ? এইবোৰ তুমি কি কথা কৈ আছা মনিকা? তোমাৰ কি হৈছে মানে? কি হৈছে? তোমাৰ মাৰ অসুখ আৰু তুমি এইবোৰ কথা কৈ আছা? কি ধনী দুখীয়া মাৰি আছা? টকা পইচা দিব নোৱাৰিলেতো মানুহজনী মাত এষাৰটো দিব পাৰিবা। কি কথা কৈ আছা এইবোৰ তুমি? মই মাত নিদিলেও হ'ব, যাওক। মই মাত নিদিলেও হ'ব। ধনী জীয়েক আছে যেতিয়া ভালকৈ দামী চিকিৎসা কৰিবা, ভাল হ'ব, এনেও সুস্থ হ'ব। মই নগ'লেও হ'ব, মই নাযাওঁ। যি কৰে কৰি থাকক। মই গৈ লাজত পৰিব নোৱাৰোঁ নহয়। সিহঁতৰ আগত মই গৈ লাজহে পাম। মই বহুত হীনমান্যতাত ভুগি আছোঁ, মইহে জানো। আপুনি নিজৰ জোঁৱাইকক ছাৰ বুলি ক'ব লাগে। মোৰ কিবা ভাল লাগে নেকি কিবা? তাই এতিয়া আমাৰ মালিকনী হ'ল, আৰু এতিয়া টকা দেখাব। টকা দেখাই মাক চিকিৎসা কৰা দেখাব, আৰু আমি গৈ লাজ পাব নালাগিব নেকি কিবা? মই নাযাওঁ, যি কৰে কৰি থাকক। মায়েতো ভালকৈ জানে মই মাক চিকিৎসা কৰিব নোৱাৰোঁ, আৰু সেইবাবে মোলৈ আগতীয়াকৈ ফোন কৰা নাই। আগতীয়াকৈ ধনী জীয়েকলৈ ফোন কৰিছে, কাৰণ জানে তাই টকা আছে, তাই ভালকৈ চিকিৎসা কৰিব পাৰিব। এতিয়া আকৌ মোক কিহৰ কাৰণে দৰকাৰ? নাযাওঁ মই, যি কৰে কৰি থাকক। তুমি এইবোৰ কি কথা কৈ আছা মনিকা?
মায়ে বোলে তোমালৈ ফোন কৰিছে তুমি মোবাইলটো নোচোৱা কিয় আৰু ভণ্টিও ফোন কৰিছে মায়েও ফোন কৰিছে তুমি ৰিচিভহে কৰা নাই আকৌ উল্টাই তুমি দুখে দিছা কি যে হ'ব ব'লা একো নহয় হস্পিটেলৰ পৰা আহোঁগৈ আমি এই হ'ব যাওক মোক আৰু বুজাই নাথাকিব মই নাযাওঁ বুলি কৈছো নাযাওঁ মোৰ বহুত কাম আছে ঘৰত ভাগ্য ভাল আপোনালোকে যে সঠিক সময়ত হস্পিটেললৈ লৈ আহিলে ভাগ্য ভাল এওঁৰ নহবা আৰু অলপ দেৰি হোৱা হয় কি হ'ল হয় কোনো গেৰাণ্টি নাই ডক্টৰ মাক ভাল কৰি দিয়ক কি হৈছেনো মাৰ কি প্ৰব্লেম হৈছিল তেখেতৰ এটা মাইনৰ হাৰ্ট এটেক আহিছিলে ডোণ্ট ৱৰি এতিয়া তেওঁ সুস্থ আছে অলপমান ৰেষ্টৰ প্ৰয়োজন হ'ব আৰু দুদিন ইয়াত এডমিট থাকিব লাগিব চাওঁচোন কি হয় আমিতো ট্ৰিটমেণ্ট কৰি আছোঁ কি হয় চাই থাককচোন বাৰু ভগৱানে চব ভালেই কৰিব ডক্টৰ চিন্ময় আপুনি পইচা পাতিৰ কথা একদম চিন্তা নকৰিব আপুনি খালি ভালকৈ ট্ৰিটমেণ্ট কৰক তেখেতক সুস্থ কৰক পইচা পাতি মই সকলোবোৰ পে'ড কৰি দিছোঁ আপোনালোকে পইচাৰ কাৰণে ট্ৰিটমেণ্ট লেট নকৰিব ট্ৰিটমেণ্টটো ভালকৈ কৰক হ'ব আমি আপোনাক জানো নহয় আপুনি আৰু পইচাটো পে'ড নকৰাকৈ থাকিবনে মই পইচাৰ কথা চিন্তা কৰা নাই তেখেতক ট্ৰিটমেণ্ট কৰি আছোঁ কিন্তু কি হ'ব বা এইটো মই ক'ব নোৱাৰোঁ আমাৰ ফালৰ পৰাতো গোটেইখিনি 100% দি আছোঁ কিন্তু বাকীখিনি ওপৰৱালাৰ ওপৰত তেখেতকো চিন্তা কৰক অলপ ভগৱানৰ নাম লওক তেওঁ সুস্থ হ'ব দিয়ক আমিতো যিমানখিনি পাৰোঁ কৰি আছোঁ এনিৱে মই মেডিচিন অলপ লিখি দিছোঁ এইখিনি লৈ আহক ঠিক আছে দিয়ক মই লৈ আহি আছোঁ মা তুমি কিয় কান্দি আছা কোৱাচোন মই তোমাক কৈছোনে নাই চিন্তা নকৰিবলৈ তোমাৰ এনেও হাৰ্ট এটেক আহিছে আৰু চিন্তা কৰি বেছি কৰি নল'বাচোন মা প্লিজ নাকান্দিবা চব ভাল হ'ব নহয় মাজনী ডাঙৰ মাজনীলৈ বৰকৈ মনত পৰিছে তাই বাৰু মোৰ ওপৰত কিয় ইমান খং কৰি আছে ফোনটো কৰিলেও ৰিচিভ নকৰে আৰু এতিয়া মোৰ ইমানকৈ অসুখ বুলি গম পায়ো তাই অহা নাই বাৰু তাইক চাবলৈ মোৰ বৰ মন গৈ আছে মাজনী তাইক দেখা নোপোৱাকে মই গুচি যাম নেকি ঠিক নাই আৰু তাইক লৈ আছো ন মাজনী তাইক এবাৰ মোৰ ওচৰলৈ লৈ হ'ব দিয়া মা তুমি কান্দি কুটি নাথাকিবাচোন মই যাম ৰ'বা মই বাক লৈ আহিমগৈ তুমি অলপ আৰাম কৰা নাকান্দিবা আৰু কান্দিলে বেছি হৈ যাব মা তোমাৰ মই বাক লৈ আহিমগৈ মই আজি এতিয়াই লৈ আহিমগৈ দেই মা তুমি আৰু নাকান্দিবা হ'ব দে মই নাকান্দো তাইক লৈ আহগৈ যাওঁ মাজনী তাইক এবাৰ চাবলৈ মন গৈ আছে যাচোন যা তুমি চকু পানী মোচা মই বাক লৈ আহিম বুলি কৈছো নহয় লৈ আহিম এতিয়া আনি আছো ৰ'বা আৰু এনেকৈ মাকৰ কথা মতে প্ৰণীতাই ড্ৰাইভাৰক লৈ মানে গাড়ী লৈ লগতে বাইকৰ ঘৰ পালেহি বাইকক লৈ যাবলৈ বুলি আৰু বাইকৰ ঘৰ পোৱাৰ পিছত সোমাই আহি বাইকক মাতি আছে কিন্তু ঘৰত কাকো দেখা নাই তাৰ পাছত বা ক'ত আছনো ভিন্দু আছেনে ঘৰত বা ভিন্দু ভণ্টি তই বা মই তোক নিবলৈ আহিছো আকৌ তই কিয় অভিমান কৰি আছ বা কিহত খং কৰি আছ মাক কচোন মই ফোন কৰিলেও ৰিচিভ নকৰ মায়ে ফোন কৰিলেও ৰিচিভ নকৰ তোৰ কাৰণে মায়ে কিমান কান্দি আছে জাননে তোক কিমান বাৰ লগ পাবলৈ চেষ্টা কৰি আছে তোক নিবলৈ পঠাইছে মোক বল বা বল মা হস্পিটেলত কেনেকৈ যুঁজি আছে তই দেখিলে তোৰ বেয়া লাগি যাব মা বহুত কষ্ট পাই আছে জাননে বল বা তোক মই নিবলৈ আহিছো মোকনো কিয় বিচাৰিছে মায়ে মই গৈনো কিডাল কৰিমগৈ তহঁতচোন আছই তহঁতেহে ইমান ভাল চিকিৎসা কৰিব পাৰিবি টকা পইচা থকা মানুহ মইনো গৈ কিডাল কৰিব পাৰিম মই নাযাওঁ যা এনেই ভাল হ'ব তহঁতে চিকিৎসা কৰি আছ নহয় ভাল হ'ব যা বা তই এইবোৰ কি কথা কৈ আছ হা এইটো সময়টোনো তই এইবোৰ কথা ক'ব পাৰনে কি ধনী দুখীয়া মাৰি আছ তই এনি টাইম হা মই ধনী ঘৰত বিয়া হলো সেইটো কি মোৰ ভুল হ'ব পাৰে নেকি মইতো ভবা নাছিলো তেওঁলোকেহে প্ৰস্তাৱটো লৈ আহিছিলে তই মোক বা মাক বেয়া পাই কিয় আছ কচোন তই মোক কিয় হিংসা কৰ বা মইনো তোক কি জগৰ লগালো মইতো তোক কেতিয়াও লোকৰ বুলি ভবা নাই তই মোৰ বা আৰু সদায় মোৰ বাই হৈ থাকিবি মই ধনী মানুহৰ ঘৰত বিয়া হলো বুলি কি তোক মই পাহৰি যাম নেকি বা তোকতো মই কেতিয়াও নাপাহৰো ভণ্টি তুমি এইবোৰ কথা কৈ লাভ নাই বাই বুজি নাপায় কি হৈছে জানো বাৰ কথাবোৰ একদম বুজালে বুজি নাপায় ভিন্দু মই বা কিমান বুজাই আছো চাওকচোন কেনেকুৱা খন কৰে মায়ে কিমান কান্দি আছে তাইৰ কাৰণে তাইক চাব বিচাৰিছে
তথাপিও তাই কথাবোৰ বুজি পোৱা নাই বা বলো বা মোৰ লগত বল তই অভিন্দ আপুনিও বলক মাৰ কণ্ডিশ্যনটো মই ভাল দেখা নাই ডক্টৰেও মোক মনে মনে মাতি নি কৈছে মাৰ কণ্ডিশ্যনটো ইমান ভাল নহয় আৰু তাতে ইমানবোৰ চিন্তা কৰি থাকে এনি টাইম কান্দি কুটিয়ে থাকে বাৰ কাৰণে বাও বল পিছত এনেকুৱা নহ'ব যাতে এনেকুৱা হ'লে তই কি কৰিবি যে পস্তাবলগীয়া যদি হয় মাৰ যদি কিবা হৈ যায় তইতো পস্তাব লাগিব মাক তই দেখাই নাপাবি বা বল দেৰি হোৱাতকে এতিয়াই বল দেৰি নকৰিবি বা ভণ্টিয়ে ঠিকে কৈছে মনিকা ব'লা পিছত পস্তাবলগীয়া হ'ব বুজিছা তোমাৰ এইবোৰ ধনী দুখীয়া এইবোৰ এৰা ব'লা আমি হস্পিটেল যাওঁ ব'লা ভণ্টিৰ লগতে আৰু এনেকৈ ভৈনীক আৰু গিৰিয়েকে বুজাওঁতে শেষত গৈ হস্পিটেল যাবলৈ বুলি ৰেডি হ'ল আৰু হস্পিটেল গৈ পালে তিনিও তাৰপাছত মা 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 ডাঙৰ মাজনী তই আহিলি মাজনী তই কিয় অহা নাছিলি তোক কিমান মনত পেলাইছিলো মই তই কিয় অহা নাছিলি মাজনী তই আহিলি মা মই আহিলো মোক ক্ষমা কৰি দিয় মা মোক ক্ষমা কৰি দিয়া মোৰ ভুল হৈ গ'ল মই এনেকুৱা কৰিব নালাগিছিলে মোৰ ভুল হৈ গ'ল মা মই আহিলো তুমি এতিয়া সুস্থ হবা মই জানো তোমাক সুস্থ কৰিব লাগিব সুস্থ হবা মা ভণ্টিয়ে মোক চকু মোক কলাই দিলে তাই মোক আনিবলৈ গৈছিলে মা তাই আনিব যোৱাৰ কাৰণে মই আহিব পালো ভণ্টি তাৰ বাবে তোক ধন্যবাদ তই যে মোক ইয়ালৈ লৈ আহিলি জোৰ কৰি হ'লেও মই এনেই অভিমান কৰি আছিলো কিছুমান কথা ধৰি মা মোক ক্ষমা কৰি দিয় মই তোৰ ফোনটো ৰিচিভ নকৰিলো কিয় জানো মই খং কৰি আছিলো মোক ক্ষমা কৰি দে মোৰ ভুল হৈ গ'ল ডাঙৰ মাজনী তই এইবোৰ কথা ধৰি নাথাকিবি তহঁত দুজনী সদায় বাই ভনী হৈয়ে থাকিবি তহঁতে টকা পইচাবোৰ মাজত নোসোমোৱাবিচোন তহঁত দুজনী মিলেৰে থাকিলেহে মোৰ ভাল লাগে মই শান্তিত মৰিব পাৰিম মা মৰা কথা নকবাচোন মা তুমি সুস্থ হবা ভাল হবা তোমাৰ ভাল হ'ব মা সৰু মাজনী সৰু জোঁৱাই তোমালোকক কথা এটা কওঁ মোৰ কি হয় মই নাজানো মই বহুত অশান্তি পাই আছো সেইবাবে কথা অলপ ক'বলগীয়া আছিলে এতিয়াই কওঁ তোমালোকে মোক ভুল নুবুজিবা আকৌ মা আপুনি এইবোৰ কথা নকবচোন আপুনি সুস্থ হ'ব দিয়ক আপুনি কিয় চিন্তা কৰি আছে আৰু কি কথা ক'বনো কওক আকৌ মা কিনো কথাবোৰ কৈ আছা তোমাৰ একো হোৱা নাই আৰু একো হ'বলৈ নিদিও মা কি কথা কৈ থাকানো মা এইবোৰ কথা কৈ নাথাকিবাচোন নহয় তহঁতে কথাবোৰ বুজা নাই মই এতিয়া বয়স হৈ আহিছে মোৰ কি হয় কোনো সময়ত কোনো ঠিক নাই কথাখিনি শুনচোন সৰু মাজনী সৰু মোজোৱাই তোমালোকৰতো ভগৱানে দিয়া বহুতখিনি আছে তোমালোকে সুখেৰে চলিব পাৰিবা কিন্তু মোৰ ডাঙৰ মাজনী অলপমান কম হৈ ৰ'ল তাইৰ জীৱনটোত সেইবাবে মই মোৰ যিমানবোৰ জমাপুঞ্জী আছে মোৰ মাটি আছে যিকণ অলপে আছে যিকণ আছে সেই গোটেইকণ মই ডাঙৰ মাজনীক দিব বিচাৰোঁ সৰু জোঁৱাই তুমি বেয়া পাবা নেকি বাৰু মোৰখিনি মই ডাঙৰ মাজনীক দিব বিচাৰোঁ তাইও যাতে অলপমান জীৱনটো সুখৰ হয় সুখত থাকিব পাৰে দুইজনী ছোৱালী দুইজন জোঁৱাই যদি সুখত থাকে মই শান্তিৰে মৰিব পাৰিম সেইবাবে কথাটো ভাবিছিলোঁ তোমালোকে বেয়া পাবা নেকি বাৰু মা মই কিয় বেয়া পাম বাৰু মই অকণো বেয়া নাপাওঁ আৰু এইবোৰ কথা এতিয়া কৈ আছে যে আপুনি কি ভাবিছে মানে মা আপুনি সুস্থ হ'ব দিয়ক আৰু সুস্থ হৈ লোৱাৰ পিছত আপুনি যাক যি দিয়ে দি থাকিব আমাৰ কোনো আপত্তি নাই মা একো আপত্তি নাই আপুনি খালি সুস্থ হৈ উঠক হয় দিয়ক মা আপুনি এইবোৰ কি কথা কৈ আছে এতিয়া বাৰু আপুনি আগতে সুস্থ হৈ লওকচোন তাৰপিছত যি চিন্তা কৰি থাকিব এতিয়া এইবোৰ ভাবি আৰু দুৰ্বল হৈ নপৰিবচোন মা নহয় মই কথাবোৰ এতিয়াই ক'ব লাগিব
গোটেইকেইজন একেলগে আছো যেতিয়া কথাখিনি ক'ব লাগিব ন মই সৰু মাজনীও তোৰ কিবা আপত্তি আছে নেকি নাই মা মোৰ একো আপত্তি নাই এইবোৰ কথা এতিয়া কৈ নাথাকিবাচোন তুমি যি কৰা কৰি থাকিবা সেইবোৰ সম্পত্তি আমাৰ লোভ নাই মা তুমি খালি সুস্থ হৈ উঠা বাৰ ভাল হোৱাটোতো আমিও বিচাৰোঁ বা সুখত থকাটো আমিও বিচাৰোঁ মা সেইখিনি কথা শুনি মই বৰ সন্তুষ্ট পাইছোঁ মাজনী তহঁতে কেতিয়াও কাজিয়া পেচাল নকৰিবি দুইজনী বাই ভনী সদায় মিলেৰে থাকিবি বিপদে আপদে সুখতো দুখতো তহঁতে সদায় একেলগে থাকিবি দেই মাজনী আৰু এনেকৈয়ে এটা দিন পাৰ কৰিলে এটা দিনৰ পিছত মাকক কিন্তু বচাব নোৱাৰিলে যিমান ভালকৈ ট্ৰিটমেণ্ট কৰাৰ পিছতো মাকে এই পৃথিৱীৰ পৰা বিদায় ল'লে আৰু তেনেকৈ মাকে যেনেকৈ কথাবোৰ কৈ থৈ গ'ল তেনেকৈয়ে সৰু জীয়েকে বায়েকক মাকৰ গোটেই ঘৰ দুৱাৰ যিমানকণ মাটি আছিলে সা সম্পত্তি গোটেইবোৰ বায়েকক দি দিলে কাৰণ বায়েক বহুত দুখীয়া আছিলে সেইবাবে মাকৰ গোটেই সম্পত্তিবোৰ তাই নিজে নাৰাখি বায়েকক দি দিলে আৰু তাৰ পিছৰ পৰাই দুইজন জোঁৱাই আৰু দুইজনী বাই ভনী সদায় মিলেৰে থাকিলে মাকে যেনেকৈ শেষৰ সময়ত কৈ থৈ গ'ল মাকৰ সেই শেষ ইচ্ছা কোনেও নেপেলালে সদায় তেওঁলোকে সুখতো দুখতো সদায় মিলেৰে থাকিব ল'লে আৰু বায়েকেও কথাবোৰ বুজি পালে যে নিজৰ নিজৰ ভাগ্য নিজৰ সেইবাবে ভনীয়েককো বায়েকে আকৌ আগৰ দৰে মৰম কৰা হ'ল আমাৰ কাহিনীটো চাই কেনেকুৱা লাগিল বাৰু জনাবলৈ নাপাহৰিব সকলোলৈকে ধন্যবাদ